সংখ্যালঘু বসতি প্ৰধান অঞ্চল কয়াকুছিত সোমবাৰৰ পৰা আৰম্ভ হ'ল নৱম সংখ্যক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। 22 ডিচেম্বৰলৈ 7 দিনীয়াকৈ বনাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জনপ্ৰিয় অভিনেত্ৰী সাগৰিকা গোস্বামী আৰু অভিনেত্ৰী চুমকি কছাৰীয়ে শুভাৰম্ভ কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা সৰুক্ষেত্ৰৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰেও অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আতৱাৰ ৰহমানে। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে গ্ৰন্থমেলাত ভাগ লৈছে। কয়াকুছি অঞ্চলৰ ৰাইজৰ লগতে নামনি অসমৰ ৰাইজৰ প্ৰাণৰো প্ৰাণ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা নৱম বছৰৰ বাবে আজি 16 ডিচেম্বৰৰ পৰা আৰম্ভণি হৈছে। আবেলি 1 বজাৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে এই কাৰ্যসূচী আমি পাতনি মেলিছোঁ। 2 বজাৰ লগে লগে আমি উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰাত 10,000ৰ অধিক ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ সাংস্কৃতিক উপাদানসমূহ আছে তাকে প্ৰতিফলিত কৰি সাংস্কৃতিক শোভাযাত্ৰা সকলোৱে ভাগ লৈছে। আৰু আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এটা জ্ঞানৰ মেলা কৰাৰ কাৰণে সকলো বছৰতে প্ৰয়াস কৰোঁ। 8ম বছৰলৈকে আমি সফলতাৰ দিশত আগবাঢ়িছোঁ। 9ম বছৰতো যাতে সফলতা লাভ কৰোঁ, আমি সকলোকে জ্ঞানৰ খোৰাক দিব পাৰোঁ, তাৰ বাবে 9ম বছৰৰ কাৰ্যসূচীত ক্ৰীড়াৰ দিশত প্ৰতিভা বিকাশ, সাংস্কৃতিক দিশত প্ৰতিভা বিকাশ, সাহিত্যৰ দিশত প্ৰতিভা বিকাশ, শৈক্ষিক দিশত প্ৰতিভা বিভাগৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। অসমৰ বুদ্ধিজীৱী, অসমৰ বিভিন্ন খ্যাতনামা ব্যক্তি যিসকলৰ অৱদানেৰে অসমীয়া জাতি চহকী হৈছে, সেই ব্যক্তিসকলক মাতি আনি তেখেতসকলৰ বিভিন্ন পৰামৰ্শমূলক বক্তব্য আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, এই অঞ্চলৰ ৰাইজে শ্ৰৱণ কৰে আৰু তাৰ পৰা জ্ঞান বৃদ্ধি কৰি আহি থকা সময়ত সৰ্বাংগ সুন্দৰ এখন অসম গঢ়াৰ ক্ষেত্ৰত এই অঞ্চলেও যাতে অৱদান আগবঢ়াব পাৰে তাৰ কাৰণে সকলোৱে চেষ্টা চলায়। শংকৰ আজানৰ এইখন অসমত আমি যুগে যুগে ভাতৃত্ববোধেৰে শান্তিৰে জীয়াই আছোঁ। ভাতৃত্ববোধৰ এনাজাৰীডাল আৰু মজবুত কৰাৰ কাৰণে, গুৰুজনাৰ বৰ অসমখনৰ সৌষ্ঠৱ আৰু বৃদ্ধি কৰাৰ কাৰণে আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই কাম কৰি আহিছোঁ, যাতে সকলো জাতি জনগোষ্ঠীৰ মিলন হয়। আৰু যাৰ কাৰণে এই ক্ষেত্ৰখনৰ নাম ৰাখিছোঁ শংকৰ আজান সমন্বয় ক্ষেত্ৰ। ইয়াতে মাকৰ কোলাত থকা শিশুৰ পৰা আৰম্ভ কৰি আমাৰ ঘৰত থকা পিতৃ মাতৃয়ে সকলোৱে আহিব, সকলোৱে ইয়াতে মনৰ খোৰাক পাব, জ্ঞান কাৰোবাক দিব, জ্ঞান গ্ৰহণ কৰিব। আৰু তেনেকৈ আমি এখন শিক্ষাৰে এই অঞ্চলখন উজ্বলাই তোলাৰ প্ৰয়াস কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কৰ্মকৰ্তাসকলে কৰিছে। 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ, 22 ডিচেম্বৰত আমাৰ সামৰণি অনুষ্ঠান। আমি 7 দিনীয়া কাৰ্যসূচী প্ৰতি বছৰে কৰোঁ। আৰু আপোনালোকে জানিব যে প্ৰতিটো বছৰৰ 16ৰ পৰা 22 ডিচেম্বৰ আমি এটা তাৰিখ আমাৰ নিৰ্ধাৰিত আগৰ পৰাই হৈ থাকে। ইতিমধ্যে আমাৰ 40খন গ্ৰন্থৰ বিপণী আমাৰ এই গ্ৰন্থমেলাত আহি পাইছে আৰু সকলো বিপণীত আপোনালোকে ইতিমধ্যে পাঠক পাঠিকাৰ ভিৰো দেখিছে। আমি এই গ্ৰন্থমেলাৰ সভাপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰতিজন কৰ্মকৰ্তাই নিজে কিতাপ কিনিব আৰু যিমান আমাৰ এই অঞ্চলৰ ৰাইজ বা আমাৰ চিনাকি আমাৰ এই গ্ৰন্থমেলাৰ যিসকলে আহে প্ৰতিজনে যে এখনকৈ হ'লেও যাতে গ্ৰন্থ লৈ ঘৰলৈ যায় তাৰ কাৰণে আমি সদায় সেইটোত লাগি থাকোঁ। স্বেচ্ছাসেৱকসকল, আপুনি আহিছে গ্ৰন্থমেলাত, ভাল পাইছে, আহক এখন কিতাপ লৈ যাওক আপোনাৰ সন্তানৰ কাৰণে। এনেকুৱাভাৱে আমি সদায় কাম কৰিছোঁ। আৰু আমাৰ এটাই উদ্দেশ্য যে ফেচবুক, হোৱাটছআপ, ইণ্টাৰনেটৰ যুগৰ লগে লগে গ্ৰন্থৰ যিটো চাহিদা, গ্ৰন্থৰ পঢ়াৰ প্ৰতি যিটো আগ্ৰহী কমি আহিছে আৰু এই কথা সকলোৱে কয়, কিন্তু সমাধানৰ কাৰণে কোনো আগবাঢ়ি নাহে। আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই গ্ৰন্থৰ সমাধান যাতে কোনো দিনতেই নকমে তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ, যাতে গ্ৰন্থৰ প্ৰতি ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকল আগ্ৰহী হয় গ্ৰন্থখিনি পঢ়াৰ কাৰণে, অধ্যয়ন কৰাৰ কাৰণে।